হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখাম যে আপোনালোকৰ চৰকাৰী ঘৰত আপোনালোকে জিঅ'টক কৰাৰ পিছতো কিন্তু বহুতৰ নাম ৰিজেক্ট কৰিছে। আপোনালোকৰ লিষ্টত নাম আছে নে নাই আপোনালোকে ঘৰতে বহি চেক কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকক কাৰো ওচৰত যাব নালাগে। চৰকাৰী ঘৰৰ আপোনালোকৰ যিটো নেকি লিষ্ট সেইটো ফাইনেল লিষ্ট হয় 25-26 আপোনালোকে এইটো ভালকৈ চাব পাৰিব ঘৰতে বহি। আপোনালোকে যে কাৰো ওচৰত যাব নালাগে। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো সাবস্ক্রাইব কৰি ফেলে বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি ফেলে এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মানুহে ধুনীয়াকৈ ঘৰতে বহি চাব পাৰে সিহঁতৰ ঘৰৰ লিষ্টত যিহেতু ঘৰৰ লিষ্টত নামটো আছে নে ৰিজেক্ট হৈ গৈছে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো লাইক কৰি দিব আৰু হাইড কৰি দিব যাতে সকলোৱে মানুহে ভিডিঅ'টো চাব সুবিধা পায়। বেছি কথা নকৈ বলক আমি ভিডিঅ'টো তেনেহ'লে আৰম্ভণি কৰোঁ। আপোনালোকৰ হাতৰ মোবাইলটো যি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। ব্ৰাউজাৰটো ওপেন কৰি পেলাই আপোনালোকে সাৰ্চ বাৰত যায় আপোনালোকে ধুনীয়াকৈ সাৰ্চ কৰি দিব pmay.nic.in বুলি আপোনালোকে ধুনীয়াকৈ সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ আহি যাব। বন্ধু বান্ধৱীসকল আপোনালোকৰ এণ্টাৰপেজটোতে এটা পপআপ আহিব। আপোনালোকে পপআপটো কাটি দিব। পপআপটো কাটি দিয়াৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আৱাজ শ্বপ। আপোনালোকে ধুনীয়াকৈ তাতে কি কৰিব মই এটা চিন দি আছোঁ আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা পপআপ আহি যাব। আপোনালোকে ধুনীয়াকৈ চাব পাৰে যে ইয়াতে কিন্তু ধুনীয়াকৈ এটা পপআপ আহি আছে। ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে ডাটা এণ্ট্ৰি তাৰপিছত আছে ৰিপৰ্ট তাৰপিছত আছে ই পে'মেণ্ট। আপোনালোকে যিটো নেকি দেখা পাইছে যে ৰিপৰ্ট অপশ্যনত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব। ৰিপৰ্ট অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব অলপ সময় ৱেইট কৰিব। পেজটো লোডিং হৈ আছে। পেজটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰি তলফালে আহিব। আপোনালোকে ইয়াতে যিমান অপশ্যন দেখা পাইছে আপোনালোকৰ এইবিলাক একো ক্লিক কৰিব নালাগে। আপোনালোকে এই অপশ্যনবিলাক ভালকৈ পঢ়ি চাব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ইয়াতে দেখা পাইছে যে এটা অপশ্যন দিয়া আছে দেখা পাইছে নিশ্চয় মই ইয়াতে চিন দি দিছোঁ। আপোনালোকৰ ইয়াতে কৈছে যে ছ'চিয়েল অডিয়েন্স ৰিপৰ্ট। আপোনালোকৰ ছ'চিয়েল অডিয়েন্স ৰিপৰ্ট যিটো তাৰ তলতে দেখা পাইছে 1 নম্বৰত দিয়া আছে আপোনাৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে যিটো দেখা পাইছে সেইটো ধুনীয়াকৈ ক্লিক কৰি দিব। বেনিফিচিয়াৰী ভেৰিফিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। ধুনীয়াকৈ অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক। আপোনালোকে তাৰপিছতে বেনিফিচিয়াৰী ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকৰ ওপৰতে দেখা পাইছে ইয়াতে দিয়া আছে অল ষ্টেট। আপোনালোকে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ষ্টেট যিটো হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। মোৰ যিটো আছাম হয় মই ধুনীয়াকৈ আছামটো চিলেক্ট কৰি লৈছোঁ। আপোনালোকে ইয়াতে বহুতকেইটা ষ্টেট দিয়া আছে আপোনালোকৰ যিটো হয় সেইটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। ষ্টেটটো ধুনীয়াকৈ চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ এণ্টাৰপেজটো আৰু একবাৰ ধুনীয়াকৈ নতুনকৈ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে তলফালে আহিব। স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে চিলেক্ট অপশ্যন ভালেকেইটা আহিছে। আপোনালোকে 2 নম্বৰ যিটো নেকি দেখা পাইছে চিলেক্ট নম্বৰ এইটোত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। মোৰ যিহেতু দৰং ডিষ্ট্ৰিক্ট হয় বন্ধু বান্ধৱীসকল ইয়াতে বহুতকেইটা ডিষ্ট্ৰিক্ট দিয়া আছে। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই দৰংটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছতে আপোনালোকে অলপ সময় ৱেইট কৰিব। পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ৱেইট কৰাৰ পিছত আপোনালোকে দেখা পাইছে যে 3 নম্বৰত আকৌ চিলেক্ট অপশ্যন দিয়া আছে। আপোনালোকে 3 নম্বৰ চিলেক্ট অপশ্যন যে দিয়া পাইছে বন্ধু বান্ধৱীসকল আপোনালোকে তাতে ক্লিক কৰিব। 3 নম্বৰ চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ আহিব। আপোনালোকৰ যিটো নেকি আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট হয় বন্ধু বান্ধৱীসকল আপোনালোকৰ সাব ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। ইয়াতে কিন্তু বহুতকেইটা সাব ডিষ্ট্ৰিক্ট আছে। আপোনালোকৰ যেনেকুৱাকৈ আহিব আপোনালোকে যিটো নিজৰ সাব ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত অলপ সময় ৱেইট কৰিব। পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো আকৌ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আকৌ দেখা পাইছে যে 4 নম্বৰ চিলেক্ট অপশ্যন আছে। আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পঞ্চায়ত বুলি এটা অপশ্যন আহিব। আপোনালোকৰ পঞ্চায়ত যিটো হয় আপোনালোকৰ পঞ্চায়তৰ ইয়াতে বহুতকেইটা অপশ্যন আহিছে। আপোনালোকৰ পঞ্চায়ত অপশ্যনটো যিটো হয় আপোনালোকৰ পঞ্চায়ত সেইটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তাৰপিছতে 5 নম্বৰত দেখা পাইছে চিলেক্ট অপশ্যন। আপোনালোকে তাতে ক্লিক কৰি দিব। তাতে ধুনীয়াকৈ ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকে ইয়াতে পেজটো খোল খাইছে। আপোনালোকে ইয়াতে কি কৰিব আপোনালোকে যিটো নেকি 25/26 আছে আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব।
25/26 যেটো আছে আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব পেজটো লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনালোকে তাৰ পিছত আকৌ নেক্সটত দেখা পাইছে ইয়াতে 6 নম্বৰ সিলেক্ট অপচন দিয়া আছে বন্ধু বান্ধৱীসকল ইয়াতে যে দেখা পাইছে আপোনালোকে 6 নম্বৰ সিলেক্ট অপচন আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো সিলেক্ট বক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পপআপ এনেকুৱাকৈ খোল খাব ইয়াতে কিন্তু বহুতকেইটা অপচন দিয়া আছে আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকে এক নম্বৰ যেটো নেকি দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপোনালোকে যেটো দেখাছে প্ৰধানমন্ত্ৰী হেতু আপোনালোকে সিলেক্ট কৰি ল'ব কিন্তু ইয়াতে বহুতকেইটা অপচন দিয়া আছে আপোনালোকে এইবিলাক একো সিলেক্ট কৰিব নালাগে আপোনালোকে বাৰবাৰ কৈছিল যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যেটো আছে আপোনালোকে হেতু সিলেক্ট কৰিব ইয়াতে মই দেখাই দিছো বহুতকেইটা অপচন দিয়া আছে আপোনালোকে ভুল কৰিও এইবিলাক এটাও সিলেক্ট নকৰিব তাৰ পিছত আপোনালোকে কি কৰিব স্কেলটো অলপ ডাউন কৰি আহিব হেতু সিলেক্ট কৰিব স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ধুনীয়াকৈ ক্যাপচাৰ আহিছে আপোনালোকৰ প্লাছ আহিব পাৰে মাইনাছও আহিব পাৰে আপোনালোকে যেটো আহিব ইজিকেল কৰি ফেলে আপোনালোকে কি কৰিব দা এনসাৰ ইজ এটো আপোনালোকে এটো ক্যাপচাৰ বক্সত ধুনীয়াকৈ ক্যাপচাৰটো বহাই দিব প্লাছ কৰি বহাই দিব মাইনাছ কৰি ইজিকেল যিমান হয় আপোনালোকে বহাই দি ফেলে আপোনালোকে ইয়াতে দেখা পাইছে যে এটা অপচন দিয়া আছে সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্কেলটো অলপ ডাউন কৰিব স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে বহুত মানুহৰ নাম আছে আপোনালোকৰ ঘৰত সিৰিয়াল নাম্বাৰ দিয়া আছে আপোনালোকৰ এটো জেড ইয়াতে দেখা পাইছে আপোনালোকৰ নামটো ইয়াতে আছে নে নাই আপোনালোকৰ এটো হল মেইন ইম্পৰ্টেন্ট আপোনালোকে ভালকে এটাকে চাই যাব আপোনালোকৰ নামটো আছে নে নাই বেলেগৰ নাম আছে নে নাই হেতু ইম্পৰ্টেন্ট হয় আপোনাৰ নামটো আছে নে নাই আপোনাৰ হেতুৱে চাব লাগিব আপুনি এটো ধুনীয়াকৈ চাই যাব আৰু নহলে আপোনালোকে দেখা পাইছে যে ওপৰত ধুনীয়াকৈ দিয়া আছে যে এক্সেল আৰু আপোনালোকৰ পিডিএফ দুটা ফাইল দিয়া আছে আপোনালোকে যিকোনো এটা ডাউনলোড কৰিব পাৰিব বন্ধু বান্ধৱীসকল ইয়াতে দেখা পাইছে ধুনীয়াকৈ কৈছে যে এক্সেল পিডিএফ আৰু দুটা মানে অপচন দিয়া আছে আপোনালোকে দুটা ফাইল আপোনালোকে ডাউনলোড কৰি পেলাই চাব পাৰে আপোনালোকৰ নামটো আছে নে নাই ইয়াতে আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই আপুনি লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি ফেলে এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিব বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে সদায় মই এনেকুৱা নতুন ভিডিঅ' আপডেট লৈ আহোঁ আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি সকলো কাম কৰিব পাৰিব নিশ্চয় আপোনালোকে বুজি পাইছে মোৰ ভিডিঅ'টো আৰু আজিকালি কেটাগৰীটো কি হয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ গৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আপোনালোকে ভালে থাকক সুখে থাকক ওকে আকৌ নেক্সট ভিডিঅ'ত দেখা হ'ব আপোনালোকৰ লগত আৰু ভিডিঅ'টো শেষলৈকে চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আপোনালোকক এটা খবৰ দিব বিচাৰিছোঁ যে আপোনালোকে পান কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট যদি কোনোবা বনোৱা নাই মোৰ লগত যোগাযোগ কৰিব আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকক পান কাৰ্ড বনাই দিয়া হ'ব আৰু ড্ৰাইভিং লাইসেন্স যদি কোনোবাই এপ্লাই কৰিছে আপোনালোকে এক্সাম দিব পৰা নাই আপোনালোকে ডিটি অফিচত যাব নালাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আপোনালোকৰ ড্ৰাইভিং লাইসেন্স বা লাৰ্ণাৰ লাইসেন্সত এক্সাম ঘৰৰ পৰাই দিব পাৰিব বন্ধু বান্ধৱীসকল প্লিজ মোৰ লগত যোগাযোগ কৰিব আৰু ভিডিঅ'টো বুজি পাত যদি কিবা অসুবিধা পাইছে তেনেহ'লে কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু মোৰ লগত যোগাযোগ ৰাখিব আপোনালোকৰ কিবা অসুবিধা হ'লে মোক জনাই দিব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে একো বেয়া নাপাব এনে বহুত দীঘলীয়া হৈ গ'ল ওকে বাই বাই